Hi guys, welcome back to my YouTube channel Con Vlogs. আৰু বহুত দিন হ'ল ইউটিউবত ভিডিঅ' বনোৱা নাই, মানে অকমান কামতো ব্যস্ত হৈ আছিলোঁ আৰু কলৈকে ওলাও যোৱা নাই। অহাকালি হৈছে আমাৰ কলেজত ফেচাছ তো, আৰু যিহেতু মই আজি অকলে যাবলৈ ওলাইছোঁ হাউলিলৈকে, সেইবাবে আপোনালোকক ভাবিলোঁ মোৰ লগত আপোনালোকে বলক হাউলিলৈকে। আৰু হাউলি যোৱা বিশেষ কাৰণটো হৈছে অকল ইউনিয়ন বডিৰ আমাৰ যিটো বৰ্তমান BSB কলেজৰ ইউনিয়ন বডিৰ ষ্টুডেণ্ট কেইজন আছোঁ আমি গোটেইকেইজন, তো অকল ময়ে ব্লেজাৰ আনা নাই কাৰণ পইচাৰ অভাৱত। বাকী চবকেইজনে আনিলে আৰু ময়ে আনিব আছোঁ, যিহেতু অহাকালি ফেচাছ, সেইকাৰণে ব্লেজাৰটো আনিবৰ কাৰণে এয়া জিতুলদাৰ বাইকখন লৈ আহিছোঁ। আৰু মানে এটা কামো আছে, সিহঁতৰো কামটো কৰি আহিম, একেবাৰে ব্লেজাৰটো লৈ আহিম আৰু একেবাৰে ভিনদেউ হাততে হাউলিত সোমাই কিনে একপাক গুচি আহিম। আৰু আপোনালোকে চাই থাকক আৰু আজি আমাৰ কলেজত কেনেকুৱা কি প্ৰস্তুতি হ'ব অহাকালিৰ বাবে, তো সেইখিনি অকণমান দেখুৱাম। তো আপোনালোকে আহিব আৰু চাবলৈ ফেচাছ। ৰিচা আহিব, ৰিচা আৰু এজন আছে ৰিয়ান দা কমেডি ভিডিঅ' কমেডি চাওনাৰ, আৰু ৰিচা গায়িকা। তো চাই থাকক ভিডিঅ'টি। বৰ্তমান যাব আপুনি হাউলি। আৰু গাইছ, মানে মোৰ মোবাইলৰ কেমেৰাৰ কোৱালিটি অকণমান আগতছে কমি গৈছে। তো আগতে আৰু অকণমান ভাল আছিল, এতিয়া আৰু বেছি আৰু পুৰণা হৈ গৈছে ন। তো এতিয়ালৈকে যাইছোঁ আৰু হাউলি মেইন আৰু হাৱেটো পাম ৰেডি কৰি। আৰু আজি মই প্ৰায় 30 দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ। চাওকহে ভিডিঅ'টো শেষলৈকে, কেনেকুৱা বা ভিডিঅ' হয় ইমান দিনৰ মূৰত। তো বলক এতিয়া হেলমেটটো পিন্ধিব লাগিব, নহ'লে চালান কাটি দিব। দে মাতা বাবু আমাৰ পাৰা হৈ গেল না। তো গাইছ, ব্লেজাৰটো পুৰা হেণ্ডেলত বান্ধি দিছোঁ আৰু এতিয়া ঘৰলৈকে ৰাওনা। ঘৰৰ পৰা গাটো ধুই একেবাৰে যাম ডাইৰেক্ট কলেজ। তো গাইছ, হাউলিৰ পৰা ডাইৰেক্ট আহি এতিয়া কলেজলৈকে ৰাওনা। বৰ্তমান কলেজৰ প্ৰায় কথাতে ৰিহাৰ্চেলে বৰ্তমান চলি আছে, আৰু ইয়াতো চলি আছে ৰিহাৰ্চেল সমাবেত সংগীতৰ। তো অহাকালিৰ বাবে চবভাৱে ৰেডি। আৰু আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰো আহি গ'ল। যিমানবিলাক ইয়াত ৱাল মেগাজিন আছে চববিলাক ছাৰে এতিয়া উদ্বোধন কৰিব। আৰু 3জন জাজো আহিছে, মানে চবত কৰি যোনখনৰ বেছি ভাল হৈছে তো পুৰস্কৃত কৰা হ'ব। তো এখনকৈ আপোনালোককো দেখুৱাই আছোঁ এতিয়া। এতিয়া আজিৰ এই যে প্ৰাচীন পত্ৰিকা উন্মোচন অনুষ্ঠানত দেখা গ'ল মুখ্যতঃ জ্ঞানৰ বিকাশ আৰু আমাৰ যিটো সমতা, সামাজিক সমতা, মানে নাৰী নিৰ্যাতনৰ সামাজিক সমতাৰে এটা অংশ, বা যিটো অসমীয়া বিভাগৰ যি সংহতি, এটোও এটা সমতা বিকাশৰে অংশ, বা বিভিন্ন ধৰণৰ আমাৰ যি বিভিন্ন
টপিক লৈ আমি আজি এই প্ৰাচীন পত্ৰিকাসমূহ বনাইছোঁ, তাত সবেই নিৰ্দিষ্ট ধৰণে অংশগ্ৰহণ কৰি এটা সুন্দৰ থিম প্ৰস্ফুটিত কৰাৰ কাৰণে যত্ন কৰিছে। এডুকেশ্যন ডিপাৰ্টমেণ্টে ইডুকেয়াৰ, এইটো নাৰী নিৰ্যাতন, তাৰপিছত আমাৰ ইফালে জ্ঞানমৰ জৰিয়তে দৰ্শন বিভাগ, পলিটিকেল চায়েন্স, সংস্কৃতৰ ৰামায়ণৰ জৰিয়তে দিনৰ পৰিৱেশটো চালেয়ে বৰ্তমান ৰাতিৰ পৰিৱেশটো চাওক। আৰু আপোনালোকক এটা বস্তু সুধিম বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বৰ্তমান যিকেইজনে ৱাল মেগাজিনবিলাক ভালদৰে চোৱা নাই এবাৰ চাই লওক, আৰু আপোনালোকে কমেণ্ট কৰি জনাওক কোনখন ৱাল মেগাজিন বেছি ভাল হৈছে। একদম প্ৰথমৰ পৰা দেখুৱাইছোঁ আপোনালোকক, আৰু আপোনালোকক মঞ্চখনো দেখুওৱা নাই, মঞ্চখনো দেখুৱাম। এইটো হৈছে অসমীয়া বিভাগৰ, ভালদৰে চাই লওক আৰু আপোনালোকে কমেণ্ট কৰি জনাব। এইটো হৈছে ইংলিছ ডিপাৰ্টমেণ্ট, এইটো হৈছে ইকনমিক্স, আৰু এইফালে আছে এডুকেশ্যন ডিপাৰ্টমেণ্ট। এইফালে আমাৰ ইউনিয়ন বডিৰ নাৰী নিৰ্যাতনৰ বিষয়ে লিখা হৈছে। এইটো হৈছে দৰ্শন বিভাগ, আৰু এইটো হৈছে পলিটিকেল। আমাৰ কালি যিহেতু ফাংচন হ'ব, আৰু ফাংচনখন মেইনকৈ আয়োজন কৰিছে আমাৰ কৃষাই তাই মানে কালচাৰেল ছেক্ৰেটাৰী, তাই আৰু দি আছে আহা দুজাৰ, আৰু এখন আছে বাৰু সেইখনত চাই লওক আপোনালোকে। তাৰপিছত ক'ব কোনখন বেছি ভাল হৈছে, আৰু আপোনালোকক মঞ্চখনো দেখুৱাইছোঁ ৰ'ব। সেইখন ফ্লাগ জ্বলাব লাগিব, মানে মই টৰ্চ লৈ আহিছোঁ, টেনশ্যন নল'ব গাইজ। আৰু আমাৰ কালচাৰেল ছেক্ৰেটাৰী এইৰ আণ্ডাৰতে হ'ব আমাৰ মানে ফেচাছখন। আৰু এই ধ্ৰুৱ হৈ গৈছে বাইক চাইক লৈ, মানে হাফ পেণ্ট চাফ পেণ্ট পিন্ধি আহিছে চববিলাক। আৰু এয়া হৈছে আমাৰ কলেজত ৰাতিৰ পৰিৱেশ। আৰু আমাৰ চাইকেলবিলাক মানে ইয়াতে থৈ দিছোঁ, আৰু ৰাতি হ'লে ইয়াত সোমাই দিম। যোগান্ত দা ইমান ৰাতিও কাম কৰিছে, কিবা ক'ব নেকি? কালি ফেচাছৰ কাৰণে পূৰা যোগাৰ কৰিছে, মানে অকণমান চবেই কেমেৰাৰ ক'ব মানে লাজ কৰে না। অডিটাৰ ৰুমটো দেখুৱাইছোঁ ৰ'ব আপোনালোকক। ভিতৰত বাৰু বৰ্তমান গীত চলি আছে। এইটো ৰুমতে কালি হ'ব আমাৰ ফাংচন। আমাৰ এইটো ৰুমতে কালি মানে আৰু ইয়াত মানে পলদ্বীপে বহি আছে, ইহঁতে বহি আছে। আৰু মঞ্চত যিহেতু বৰ্তমান লাইট নাই, সেইকাৰণে মঞ্চখন ইমান এটা সৌন্দৰ্য উঠা নাই। আৰু এইবিলাক যিমানখন বেঞ্চি দেখিছে সেইবিলাক আমি বাৰু এতিয়া চিৰিকৈ পাৰিব লাগিব। এয়া হৈছে আমাৰ পলদ্বীপ, কি ছেক্ৰেটাৰী আছিল, বয়স কমন ছেক্ৰেটাৰী আমাৰ পলদ্বীপ। আৰু হৈছে পলদ্বীপৰ বন্ধু পৰাগ নহয় পল্লৱ। কমেণ্ট কৰি জনাব আপোনালোকে কোনখন ৱাল মেগাজিন বেছি ভাল হৈছে। তো আজিৰ কাৰণে বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অহাকালি ভিডিঅ'টো ধামাকেদাৰ ভিডিঅ' হ'ব, এইটো ৰুমতে হ'ব। বাই, নেক্সট ভিডিঅ'ত লগ পাম।